Hello friends, welcome to Aspirant Assam. ইতিমধ্যে 4500 জি এলপি ইউপি টিচাৰ ৰিক্ৰুটমেণ্টৰ ভেকেন্সিৰ কথা কোৱা হৈছিল তাৰ অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে তাৰ লগতে ডিস্ট্ৰিক্ট ওয়াইজ ভেকেন্সি অৰ্থাৎ কোনখন ডিস্ট্ৰিক্টত কিমান পোষ্ট আছে তাৰ ওপৰতো এখন তালিকা প্ৰকাশ কৰিছে ডিডাবলিয়ে গতিকে কথা হ'ল আমি কোনখন ডিস্ট্ৰিক্ট সিলেক্ট কৰিলে আমি এটা সেফ জোনত থাকিব পাৰিম যেহেতু আমি মাত্ৰ তিনিখন ডিস্ট্ৰিক্টে সিলেক্ট কৰিব পাৰো গতিকে আমি যদি ভুল সিলেকশন কৰি দিও তেতিয়া হলে আমাতকৈ হয়তো কম নম্বৰ পায়ো কিছুমানে চাকৰি পাব হয়তো আমি বেছি নম্বৰ পায়ো ৰখি যাব পাৰিম গতিকে এই ডিস্ট্ৰিক্ট সিলেকশন প্ৰক্ৰিয়াটো এটা বৰ গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া আৰু আপোনালোকে এইটো চাই চিতি কৰিব লাগিব যত নেকি আপোনাৰ সুবিধাও হয় লগতে পোৱাৰ চান্সও বেছি থাকে কিন্তু যদি আপুনি চান্স বেছি লব যায় বহুত দূৰত পোস্টিং হয় তেতিয়া হলে আপোনাৰ বহুত অসুবিধা হ'ব পাৰে গতিকে আপুনি অলপ বুজি চিন্তি নিজৰ সুবিধা হোৱাকৈ লগতে চাকৰিটো যাতে পায় তাৰ ওপৰত নিৰ্ভৰ কৰিহে আপুনি ডিস্ট্ৰিক্ট সিলেকশন কৰিব লাগিব এতিয়া কথা হ'ল এইবাৰ আগৰ বাৰৰ তুলনাতকৈ সকলো ডিস্ট্ৰিক্টতে সমানে ভেকেন্সি আহিছে গতিকে কোনো এখন ডিস্ট্ৰিক্টতে বহুত বেছি হোৱা নাই গতিকে আগতে কি আছিল এখন ডিস্ট্ৰিক্টতে 160টা 150টা এনেকৈ ভেকেন্সি ওলাইছিল আনৰিজাৰ্ভৰ কথা কৈ আছো মই গতিকে তাত সকলোৱে এপ্লাই কৰিলে এটা ধৰ ভাল স্কোৰ থকা বিলাকৰ এটা আশা আছিল কিন্তু এইবাৰ যেহেতু ডিস্ট্ৰিক্ট ওয়াইজ ভেকেন্সি বিলাক কম গতিকে আপোনালোকৰ ৰিস্কটো অলপ বাঢ়ি গৈছে গতিকে কোড এপ্লাই কৰিব লাগিব হেতু লৈ এতিয়া আলোচনা কৰিম এতিয়া আটাইতকৈ বেছি পোষ্ট থকা অৰ্থাৎ মই আনৰিজাৰ্ভৰ কথা কৈ আছো আনৰিজাৰ্ভত কি আছে আটাইতকৈ বেছি লখিমপুৰ ডিস্ট্ৰিক্টত 91টা পোষ্ট আছে তাৰ পিছত আছে শিৱসাগৰ ডিস্ট্ৰিক্টত 88টা পোষ্ট তাৰ পিছত ডিব্ৰুগড়ত আছে 85টা তাৰ পিছত নগাঁৱত আছে 78টা আৰু কামৰূপত আছে 74টা গতিকে এই গোটেই কেইখন কামৰূপক বাদি গোটেই কেইখন আপাৰ আসামৰ ডিস্ট্ৰিক্ট হয় গতিকে নামনি অসমৰ পৰাও আপাৰ আসামত এপ্লাই সংখ্যাটো বাঢ়ি যাব কাৰণ নামনি অসমত তুলনামূলকভাৱে পোষ্টবিলাক কম আছে গতিকে এই ডিস্ট্ৰিক্ট কেইখন যিকেইখন মই ক'লো লখিমপুৰ নগাঁও শিৱসাগৰ ডিব্ৰুগড় এইকেইখনত কাট অফ হাই যোৱাৰ পুৰা সম্ভাৱনা আছে আৰু লগতে তাৰ শিক্ষাৰ্থীসকলেতো তাতে কৰিবই লগতে নামনি অসমৰ পৰাও তেওঁলোকে তাতে এপ্লাই কৰিব গতিকে বেছি মাৰ্কছ থকাখিনিয়ে তাতে এপ্লাই কৰাটো ভাল হ'ব বা তেওঁলোকে তাতে পোৱাৰ চান্সও থাকিব এটা কম নম্বৰ পোৱা বা মধ্যৱৰ্তী নম্বৰ পোৱা সকলে কোড এপ্লাই কৰিব তেওঁলোকে বহুতে কৈ আছে তেওঁলোকে কম য'ত পোষ্ট আছে তাতে এপ্লাই কৰিব লাগিব তাতে এপ্লাই কৰিলেও এটা দিগদাৰ কি আছে তাত যিসকলৰ হোম ডিস্ট্ৰিক্ট আছে সবেতো হোম ডিস্ট্ৰিক্টখন সিলেক্ট কৰিবই কম বেছি থকাৰ গতিকে হোম ডিস্ট্ৰিক্টত সিলেক্ট কৰাৰ পিছত তেওঁলোকে দুখন এক্সট্ৰা ডিস্ট্ৰিক্ট কি ল'ব এইকেইখন ল'ব য'ত নেকি এইকেইখনত হোম ডিস্ট্ৰিক্ট যাৰ নহয় তেওঁলোকে এইকেইখন ল'বই গতিকে কথা হ'ল আপোনালোকে এইকেইখনৰ এখন সিলেক্ট কৰি কেনে এখন কম ডিস্ট্ৰিক্ট থকা ল'ব পাৰে য'ত নেকি আপোনাৰ চান্স এটা থাকি যায় কিন্তু একেবাৰে কম ল'লেও বহুত ভুল হ'ব অৰ্থাৎ কম ডিস্ট্ৰিক্টৰ কথা কোৱাত গোলাঘাট হ'ব পাৰে এখন গোলাঘাটত 42টা পোষ্ট আছে তাৰ পিছত হ'ব পাৰে কি ধেমাজি ল'ব পাৰে তাৰ পিছত আপোনালোকে ধেমাজিত কিমানটা পোষ্ট আছে 45টা এটো এটা ভাল পোষ্টে হয় তাৰ পিছত ধেমাজিৰ পিছত আপোনালোকে ধুবুৰী ল'ব পাৰে ধুবুৰীত 42টা আছে গতিকে হাইয়েষ্ট আৰু লোৱেষ্ট নলৈ মধ্যমীয়া কেইখন ল'লে আপোনালোকৰ এটা চান্স থাকি যায় কাৰণ মধ্যমীয়া কেইখনত বহুতৰ চকু নপৰে আৰু তাৰ উপৰিও যিকেইখন লোৱেষ্ট আছে লোৱেষ্ট কেইখনত সকলোৱেতো হোম ডিস্ট্ৰিক্ট সিলেক্ট কৰাত হোম ডিস্ট্ৰিক্টৰ খিনিয়ে তেওঁলোকে তাতে পাই যাব গতিকে আপোনালোকে এনেকুৱা কমো নহয় বেছিও নহয় এনেকুৱা মধ্যৱৰ্তী দুখন ডিস্ট্ৰিক্ট বা এখন ডিস্ট্ৰিক্ট সিলেক্ট কৰি থব পাৰে তেতিয়া হলে আপোনালোকৰ এটা ভাল চান্স থাকিব পাৰে তাৰ উপৰি আপোনালোকে যদি এইটো সিলেক্ট কৰোতে আকৌ এটা দিগদাৰ আছে কি বিশ্বনাথ বহুতে সিলেক্ট কৰি দিব পাৰে বিশ্বনাথতো এটা ভাল পোষ্ট আছে কিমান আছে বিশ্বনাথত 41টা কিন্তু বিশ্বনাথত 41টা থাকিলে এটা দিগদাৰ কি আছে শোণিতপুৰত এবাৰ ৰিক্ৰুটমেন্ট আহা নাই শোণিতপুৰত যেহেতু পোষ্ট নাই শোণিতপুৰ আৰু বিশ্বনাথ আগতে এখনে ডিস্ট্ৰিক্ট আছিল গতিকে শোণিতপুৰৰ সকলো বিলাকে হোম ডিস্ট্ৰিক্ট কি সিলেক্ট কৰিব বেছিভাগৰ কথা কৈ আছো বিশ্বনাথ সিলেক্ট কৰিব গতিকে আপোনালোকে বিশ্বনাথত এই ৰিস্কটো নলব মোৰ এটা ধাৰণা মতে গতিকে মই কোৱাৰ দৰে আপোনালোকে হাইয়েষ্ট ডিস্ট্ৰিক্ট এখন সিলেক্ট কৰিব তাৰ পিছত নিজৰ হোম ডিস্ট্ৰিক্টখন সিলেক্ট কৰিব যদি আপোনাৰ হোম ডিস্ট্ৰিক্টত পোৱাৰ এটা আশা আছে তাৰ পিছত আপোনালোকে কি সিলেক্ট কৰিব পাৰে এই মাত্ৰ কোৱাৰ দৰে ধুবুৰী তাৰ পিছত গোলাঘাট ধেমাজি এইবিলাক ডিস্ট্ৰিক্ট সিলেক্ট কৰিব পাৰে গতিকে সকলোৱে এটো চাই চিন্তি সিলেক্ট কৰিব যাতে পিছত দিগদাৰ নহয় আপোনালোকৰ বা আপোনাতকৈ কম নম্বৰ পোৱা দুজনে চাকৰি পালে আপোনাৰ নিশ্চয় বেয়া লাগিব গতিকে এটো এটা ভালকৈ সিলেক্ট কৰা প্ৰক্ৰিয়া মই কোৱাৰ দৰে এইখন ডিস্ট্ৰিক্ট আপোনালোকে সিলেক্ট কৰিলে এটা সেফ জোনত থাকিব পাৰে